সভাত সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ 19 সংখ্যক প্ৰতিষ্ঠা দিৱস। প্ৰতিষ্ঠা দিৱসৰ মুকলি সভাত ND24ৰ মুখ্য সম্পাদক ৰাজদীপ বাইলুং বৰুৱা, আসুৰ সভাপতি উৎপল শৰ্মা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদকে ধৰি ৰাজ্যখনৰ প্ৰায় 1.5 কোটি জনগোষ্ঠীয় জাতীয় সংগঠনৰ নেতাই অংশগ্ৰহণ কৰে। সভাত সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদে প্ৰৱৰ্তন কৰা শংকৰ আজান সমন্বয় অসম হিতৈষী বঁটা প্ৰদান কৰা হয়। আজি বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া ডক্টৰ বাবুল চন্দ্ৰ দাসক এই বঁটা প্ৰদান কৰা হয়। শংকৰ আজান সমন্বয় অসম হিতৈষী বঁটা গ্ৰহণ কৰি বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া ডক্টৰ বাবুল চন্দ্ৰ দাসে সন্তুষ্টি প্ৰকাশ কৰে। মই প্ৰণাম জনাইছোঁ। আজি শংকৰ আজান সমন্বয় অসম হিতৈষী বঁটা গ্ৰহণ কৰি আমি আনন্দিত হৈছোঁ এইভাবে যে ধৰ্মৰ প্ৰাচীৰ নেওচি আজি বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া হিচাপে এই বঁটা আমাক প্ৰদান কৰিছে। এই বঁটাটো অকল জাতীয় পৰিষদৰ নহয়, গুৰুজনাৰ সময়ৰ যিখন অসম বৰ অসম বিভিন্ন জাতি জনগোষ্ঠীৰ সমন্বয়ত গঢ়ি গঢ়া অসমীয়া সেই অসমীয়া গুৰুজনাৰ দিনৰ অসমীয়াসকলৰ পৰা যেন মই আজি বঁটা পাইছোঁ আৰু সেইকাৰণে মই অতি আনন্দিত হৈছোঁ। আৰু এনেধৰণে এই পৰিষদে যি ভূমিকা লৈছে এই ভূমিকাৰ জৰিয়তে খিলঞ্জীয়াৰ অধিকাৰ সাব্যস্ত কৰক তাকে কামনা কৰিছোঁ আৰু আগন্তুক দিনত তেওঁলোকে সমন্বয় সাধন কৰি যাওক, তেওঁলোকক ভগৱানে শক্তি দিয়ক। কৃষ্ণ। ফলৰ পৰা আমি আহিছোঁ গৰীয়াসকলৰ সৈতে আমাৰ যি ভাতৃত্ববোধ যি সমন্বয় এইটো আজিৰ নহয়, আমাৰ উপৰি পুৰুষৰ দিনৰ পৰা আমি অতি সুন্দৰভাৱে একেটা প্ৰান্ততে বসতি স্থাপন কৰি আহিছোঁ। গৰীয়াসকলৰ প্ৰতি মোৰ যিটো স্পষ্ট ধাৰণা সেইটোৱে আপোনালোকক মই এষাৰ কথাৰেই মই বুজাবলৈ যত্ন কৰিম, আপোনালোকেও বুজি পায়। মই যিটো বুজি পাওঁ এই শ্বহীদ নেকিবুদ্দিন আহমেদৰ ঘৰ য'ত, তাহানি য'ত আছিল, তেওঁলোকৰ উপৰি পুৰুষ য'ত আছিল তাতেই তেওঁলোকৰ ঘৰ। আজিৰ প্ৰজন্মৰ ঘৰো তাতে মোৰ ঘৰৰ কাষত আৰু এগৰাকী ব্যক্তি আমাৰ সকলোৰে শ্ৰদ্ধাৰ আমাৰ অঞ্চলটোৰ লালটি আলি বুলি এগৰাকী আছে। তেওঁ পিতৃৰ উপৰি পুৰুষে য'ত ঘৰ স্থাপন কৰি থৈ গৈছিল, য'ত ঘৰটো পাতি থৈ গৈছিল, তেওঁৰ পুত্ৰ তেওঁৰ নাতি পুতিৰো ঘৰ সেই একে ঠাইতে আছে। তেওঁলোকৰ কোনো প্ৰব্ৰজন হোৱা নাই, তেওঁলোক খিলঞ্জীয়া মানুহ আৰু য'ত তেওঁলোকৰ জন্ম সেই ঠাইৰে তেওঁলোক আজিও বাসিন্দা, তেওঁলোকৰ প্ৰজন্মৰ পাছত প্ৰজন্ম ধৰি তেওঁলোক তাৰেই বাসিন্দা। মাটিৰ প্ৰতি লালায়িত নহয়, ভেটিৰ প্ৰতি লালায়িত নহয়, মাত্ৰ মাটিৰ প্ৰতি শ্ৰদ্ধা, সন্মান, জাতিৰ প্ৰতি শ্ৰদ্ধা আৰু সন্মান থকা সেই লোকসকলে হ'ল গৰীয়া, যাক মই বুজি পাওঁ অন্তৰৰ পৰা। ইতিহাস নকওঁ, সেইবোৰ কথা ইয়াত সকলোৱে পাতিবই। আমি ছাত্ৰ সন্থাৰ মূল সত্তাটোৰ আমাৰ আধাৰ আছিলে অসম আন্দোলন, আৰু অসম আন্দোলনত অসমীয়া মুছলমানসকলৰ যি ভূমিকা সেয়া সকলোৱে আমি নতশিৰে স্বীকাৰ কৰোঁ। এই ভেল্লা অঞ্চলটোত য'ত অনুষ্ঠান আয়োজন কৰা হৈছে ইয়াতো স্থানীয় ৰাইজৰ অসম আন্দোলনত যি ভূমিকা সেই কথাক আমি নতশিৰে স্বীকাৰ কৰোঁ, মানি লওঁ। আৰু সেইকাৰণে এটা কথা ক'ব বিচাৰিছোঁ, এতিয়া গৰিয়া মৰিয়া দেশী চৈয়দ জোলহা তেওঁলোকক খিলঞ্জীয়াৰ স্বীকৃতি দিলে, আমি ছাত্ৰ সন্থাই কথাটো সমৰ্থন জনাইছোঁ, ভাল হৈছে, স্বীকৃতি দিছে। কিন্তু স্বীকৃতি দিলেই নহ'ব, নিৰাপত্তা দিব লাগিব, তাৰ ব্যৱস্থা কৰিলে নাই।